ভূপেন বৰাক লৈ এতিয়া মুঠতে সকলোতে নিমিলা অংক হৈছে। এতিয়া ইপাৰৰ নহয় সিপাৰৰ নহয়। কংগ্ৰেছত থকাহেঁতেনে কিজানি এটা ভাল সমষ্টি ৰঙানদী পালেহেঁতেন বা ইচ্ছা কৰাহেঁতেন বিহপুৰীয়াৰ পৰাও খেলিলেহেঁতেন। কিন্তু এতিয়া বিজেপিত যোৱাৰ পিছৰ পৰা যেতিয়াই কালিৰ পৰা এতিয়া সৰ্বাধিক চৰ্চা হ'বলৈ আৰম্ভ কৰিলে যে বিহপুৰীয়াৰ পৰা খেলিব ভূপেন বৰাই, আৰু তাৰ পাছতে এতিয়া বিজেপিৰ ভিতৰ চৰাত তীব্ৰ ক্ষোভৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। এতিয়া একাংশ বিজেপি কৰ্মীয়ে এনেকুৱা ধৰণৰ পোষ্ট শ্বেয়াৰ কৰিছে। তেওঁ আচলতে নেতাই হয়, হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বুলি জানো। দ্বিজেন দাস নামৰ এজন নেতাই লিখিছে, এখন ফটো নিউজ প্লেট শ্বেয়াৰ কৰিছে যে যদিহে বিহপুৰীয়া সমষ্টিত ভূপেন বৰাই টিকট পায়, ৰঞ্জিত ভট্টাচাৰ্যই যদি টিকট নাপায়, তেতিয়াহ'লে প্ৰদেশ কংগ্ৰেছৰ ৰাম ভূঞা জয়ী হোৱাটো নিশ্চিত। কিয়নো বিশেষকৈ মানে প্ৰদেশ কংগ্ৰেছত যি প্ৰভাৱ খটুৱাই পেলাই তেওঁ পদত্যাগ কৰিলোঁ বুলি ঢোল পিটিলে, সিমানটো প্ৰভাৱ খটুৱাব নোৱাৰিলে। তেওঁৰ লগত বৰ বিশেষ লোক নেযায়। অন্ততঃ যি লখিমপুৰ জিলা কংগ্ৰেছৰ মানে জিলা যুৱ কংগ্ৰেছৰ সভাপতি মৌচম লাহনো অৱশেষত তেওঁৰ লগত নগ'ল। তেওঁ পদত্যাগ কৰিছিল যদিও পদত্যাগ পত্ৰ উঠাই ল'লে, কিয়নো তেওঁ বিজেপিত যাব বুলি জনা নাছিল ভূপেন বৰা। ৰাইজৰ দল বা জাতীয় পৰিষদত যাব বুলি ভাবিছিল। কিন্তু এতিয়া সেইগৰাকী ভূপেন বৰাই যদি টিকট লাভ কৰে বা অতদিনে সেই বিহপুৰীয়া সমষ্টিত ৰাইজৰ লগত থাকি কাম কৰা মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ নেতা ৰঞ্জিত ভট্টাচাৰ্যই যদি টিকট লাভ নকৰে, তেতিয়াহ'লে কিন্তু প্ৰচণ্ড ক্ষোভৰ সন্মুখীন হ'ব তৃণমূলৰ বিজেপি নেতাকৰ্মীৰ পৰা। কিন্তু এটা কথা আপোনালোকে চাব, এতিয়া হিমন্ত বিশ্ব শৰ্মাই আৰু অমিত শ্বাহে বিচাৰিছে ভূপেন বৰাক, কিন্তু ভূপেন বৰাক বিচৰা নাই দলৰ তৃণমূল পৰ্যায়ৰ বিজেপিৰ নেতাকৰ্মীয়ে। আজি পীযুষ হাজৰিকা, মানৱ ডেকাই অতি আলসুধৰে ভূপেন বৰাক দলৰ মজিয়ালৈ আদৰণি জনাবলৈ প্ৰস্তুত হৈছে। তেওঁলোকৰ একদম মিতিৰালি কি চাব, একেখন গাড়ীতে বহাই পেলাই অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ নিয়ে। কিন্তু সেই কথাটো আমি বিজেপিৰ তৃণমূল পৰ্যায়ৰ নেতাকৰ্মীৰ মাজত দেখা নাই। সেয়া বাৰু বিহপুৰীয়া সমষ্টিত এতিয়া বিজেপিৰ যিসকল নেতাকৰ্মী, তেওঁলোকে এতিয়া ৰঞ্জিত ভট্টাচাৰ্যক বিচাৰিছে প্ৰাৰ্থী হিচাপে। বিপৰীতে যদি ভূপেন বৰাক যদি দিয়ে, তেতিয়াহ'লে মানে বহুত ভোটৰ ব্যৱধানত পৰাজিত হ'ব বুলি কিন্তু এতিয়া উল্লেখ কৰিছে। মই এইখিনিতে কেইটামান ফেচবুক পোষ্ট আছে দ্বিজেন দাস নামৰ এজন লোকৰ, মই সেই ফেচবুক পোষ্টটো মই আপোনালোকক পঢ়ি দিছোঁ। তেওঁ লিখিছে দেই, বিহপুৰীয়া সমষ্টিৰ জনসাধাৰণৰ হৃদয়ৰ নেতা ৰঞ্জিত ভট্টাচাৰ্যদেৱ। এইটো 3 ঘণ্টাৰ আগতে দিয়া পোষ্ট। তাৰপিছত লগে লগে আৰু এটা পোষ্ট দিছে যে ৰঞ্জিত ভট্টাচাৰ্যদেৱ ৰাজনীতিত এনেকুৱা এজন ব্যক্তি, নিজৰ ব্যক্তিগত স্বাৰ্থতকৈ আনৰ চিন্তা বেছিকৈ কৰে। ভূপেন বৰাৰ ঠাইত মই হ'লে বিহপুৰীয়া সমষ্টি নিবিচাৰিলোহেঁতেন, কাৰণ ৰাইজে দুবাৰকৈ তেওঁক প্ৰত্যাখ্যান কৰিছে, তেওঁৰ বিৰুদ্ধে জনাদেশ দিছে। এইবুলি এজন দ্বিজেন দাস, এজন হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বুলি আমি জানো, সেইগৰাকী নেতাই লিখিছে ফেচবুকত, আপোনালোকৰ স্ক্ৰীণত দেখুৱাই আছোঁ। আৰু তেওঁ যিটো গহপুৰ লাইভ নামৰ যিটো পৰ্টেলৰ এটা স্ক্ৰীণশ্বট আছে, তাত লিখা আছে, বিহপুৰীয়াত যদি ৰঞ্জিত ভট্টাচাৰ্যক টিকট প্ৰদানৰ পৰিৱৰ্তে যদি ভূপেন বৰাক টিকট প্ৰদান কৰে, তেন্তে ৰাম ভূঞা জয়ী হোৱাটো নিশ্চিত। ৰাম ভূঞা হৈছে কংগ্ৰেছৰ। আনফালে ৰঙানদীতো যদি ঋষিৰাজ হাজৰিকাৰ পৰিৱৰ্তে বিজেপিয়ে ভূপেন বৰাক মানে প্ৰদান কৰে টিকট, আৰু সেই স্থানটো পৰাজয় বৰণ কৰিব ভূপেন বৰাই। এইটো খাটাং বুলি মানে যিটো নিউজ কাট গহপুৰ লাইভ নামৰ পৰ্টেলটোৰ, সেইটো উল্লেখ আছে। কাৰণ ৰঙানদীত কেৱল ঋষিৰাজক বিচাৰে ৰাইজে, আৰু খেলখন এতিয়া ওলোটা হ'ব, জমিব, নিশ্চিত থাকক, এইবুলি লিখিছে। আৰু এটা পোষ্ট আছে, তেওঁ সেইটো বিস্ফোৰক বুলিয়ে ক'ব লাগিব, যে বিহপুৰীয়ালৈ ভাল দিন কেতিয়াকৈ আহিব, আকৌ কমিশ্যন বৰাক ভোট দিব লাগিব। তেওঁ হিমন্ত বিশ্ব শৰ্মাক মেনশ্যন কৰিছে, ৰঞ্জিত ভট্টাচাৰ্যক যিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী বিজেপিৰ বিহপুৰীয়াৰ, তেওঁক মেনশ্যন কৰিছে এই পোষ্টটোত। আৰু তেওঁ আৰু এটা বিস্ফোৰক পোষ্ট দিছে, ভাৰতীয় গণতন্ত্ৰত সফল নোহোৱাৰ অন্যতম কাৰণ হৈছে দলবাগৰ ৰাজনীতি। এক অত্যন্ত গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে দ্বিজেন দাস, মুখ্যমন্ত্ৰী ঘনিষ্ঠ তেওঁ। সেৱা ত্যাগৰ সলনি ক্ষমতাৰ লোভী বিহপুৰীয়া ৰাইজে বৰাক সহজভাৱে ল'ব জানো, তেওঁ এই পোষ্ট কৰিছে। আজিৰ দিনটোতে এই পোষ্টবিলাক তেওঁ কৰি আছে সঘনাই, আমি স্ক্ৰীণশ্বট ৰাখিছিলোঁ। আৰু এই ক্ষেত্ৰত এয়া চাওক, তেওঁ 20 ঘণ্টাৰ আগত কৰা এটা পোষ্ট, দাদাৰ বেয়া দিনৰ সময়ত 2015 জুলাই মাহত একেলগে মৃতকৰ খবৰ কৰি ঘৰে ঘৰে গৈছিলোঁ।
এখন হিমন্ত বিশ্ব শৰ্মাৰ এখন 2015 চনৰ ফটো, মৃতকৰ ঘৰৰ মানে পৰিয়ালৰ খবৰ ল'বলৈ গৈছিল বুলি উল্লেখ কৰিছে দ্বিজেন দাসে। আৰু তেতিয়াৰ পৰাই মানে বিজেপিৰ সৈতে জড়িত হৈ আছে। আৰু 2014 চনৰ 17 জুন তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিনৰ সময়ত প্ৰয়াত ঢেকীয়াজুলি বিধায়ক হাবুল চক্ৰৱৰ্তীৰ ঘৰত একেলগে ভাত খোৱাৰ অন্ততঃ খন্তেক জিৰণি লৈছে। এখন ফটো শ্বেয়াৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে থকা দ্বিজেন দাসে। আৰু এনেদৰেই তাৰমানে ক্ষোভ বুজাইছে দ্বিজেন দাসে। আৰু নিশ্চয়কৈ এতিয়া আপোনালোকে চাওক, যদিহে এতিয়া দুই নাও দুই ভৰি হৈছে ভূপেন বৰাৰ, যদিহে ৰঙানদী সমষ্টিলৈ ভূপেন বৰাক অনা হয়, অতদিনে এতিয়া সমষ্টিটোত গোটেই আপুনি গছ এজোপাও বাকী নাপায়, মানে য'ত নেকি ঋষিৰাজ হাজৰিকাৰ বোলে পোষ্টাৰ লগা নাই। পোষ্টাৰৰ নামত কোটি কোটি টকা ইতিমধ্যে খৰচ কৰিলে তেওঁ। আৰু লগতে মানে গোটেই মানুহৰ ঘৰে ঘৰে গৈ পেলাই তেওঁ কেম্পেইন কৰাৰ নিচিনা হৈছে। আৰু আপুনি হৰ্ডিংবিলাক চাব, ডাঙৰ ডাঙৰ হৰ্ডিংবিলাকতো ঋষিৰাজ হাজৰিকাৰ বেনাৰে ভৰি পৰিছে। এতিয়া সেইজন ঋষিৰাজ হাজৰিকাক যদি টিকট নিদি পেলাই এই ডলাৰ বগৰী সিদিনাখন কংগ্ৰেছত থাকি আকৌ বিজেপিলৈ জঁপিয়াই দিয়া এই খাই পাত ফলা ভূপেন বৰাক যদি টিকট দিয়ে বিজেপিয়ে, তেতিয়াহ'লে বিজেপি দলটো বিজেপি হৈ থাকিবনে? বা তেওঁলোকে যি নীতি আৰু আদৰ্শৰ মাজেৰে পৰিচালিত হয় সেই নীতি আদৰ্শ থাকিবনে? আজি এইটো বিজেপি হৈ আছে নে কংজেপি হৈ আছে? আজি হিমন্ত বিশ্ব শৰ্মাই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আজি তেওঁ কৰিছে কি, কংগ্ৰেছৰ পৰা একাংশ নেতাক নি আছে বিজেপিলৈ, তাকে ভৰাই। এই নেকি বিজেপিৰ নীতি আদৰ্শ? মানে তেওঁ নিজৰ প্ৰভুত্ব বিস্তাৰৰ কাৰণে কংগ্ৰেছক নিঃশেষ কৰি তেওঁ বিজেপিটোক কংজেপি বনাবলৈ বিচাৰিছে। আৰু বিজেপিৰ যিসকল তৃণমূল নেতাকৰ্মী, যি নেকি তেওঁতকৈও আগত মানে ৰাজনীতি পথাৰলৈ আহিছিল, তেওঁতকৈও আগত বিজেপি দলত যোগদান কৰিছিল, আজি 1980 চনত বিজেপিৰ জন্মলগ্নৰ পৰা থকা সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কথাই আপোনালোকে ভাবক, আজি বিজয়া চক্ৰৱৰ্তীৰ কথাই ভাবক, আজি কুইন ওজাৰ কথাই ভাবক, আজি তেওঁলোকৰ কি স্থান দলত? আজি ৰাজেন গোহাঁয়ে পদত্যাগ কৰিছে, যি নেকি জন্মলগ্নৰ পৰা বিজেপিৰ সৈতে জড়িত আছিল। তেওঁ একাংশ কংজেপি অৰ্থাৎ যিসকল বিজেপি, তেওঁলোকৰ উৎপাতত থাকিব নোৱাৰি পেলাই আজি বিজেপি দলটো ত্যাগ কৰিছে, অসম জাতীয় পৰিষদত যোগদান কৰিছে। একালৰ সভাপতি আছিল কিন্তু তেওঁ ৰাজেন গোহাঁই। আৰু এই এনেকুৱা ধৰণৰ কংজেপিৰ যদি উৎপাত যদি নিয়ন্ত্ৰণ নকৰে, নতুনকৈ যিসকল আহিছে, এতিয়া মানে কি হ'ব আপোনালোকে ভাবকচোন। ৰঞ্জিত ভট্টাচাৰ্য বিজেপিৰ, তেওঁ এতিয়া টিকট নাপাব, এজন নতুন বিজেপি অৰ্থাৎ প্ৰাক্তন কংগ্ৰেছীৰ কাৰণে যদিহে টিকট নাপায়, মই সেইটো কৈছোঁ। এতিয়া ইতিমধ্যে এইটো ক্ষোভৰ জোৱাৰ আৰম্ভ হৈছে বিহপুৰীয়াত। ৰাজহুৱা সভাতে আজি বিজেপিৰ নেতাকৰ্মীয়ে ভূপেন বৰাৰ টিকট দিয়াক লৈ মানে বিৰোধিতা কৰিছে। এইবিলাক খবৰটো ইমান প্ৰচাৰ নহয়, যিমান নেকি বিৰোধীৰ ভিতৰচোৱাত কি খামখেয়ালি হৈছে, কংগ্ৰেছৰ নেতাৰ কাৰ প্ৰতি কি অসন্তুষ্ট, এইবিলাক বাতৰি যেনেকুৱা ধৰণে প্ৰচাৰ কৰে আমাৰ মূলসুঁতিৰ টেলিভিশ্যন বা সংবাদ মাধ্যমসমূহে, কিন্তু এইবিলাক বাতৰি আচলতে ভিতৰুৱা খবৰ, ভিতৰুৱা যি বিজেপিৰ মাজত কি চলা নাই নেকি? আজি কমলপুৰ সমষ্টিত এজন নেতাক যোৱা বছৰ, মই নাম নলওঁ, দাস উপাধিৰ, সেইজন নেতাক আজি যোৱাবাৰ ক'লে যে তই অহাবাৰ খেলিবি, এইবাৰ দিগন্ত কলিতাই খেলক, আৰু সেই বুলি ভাবি আছিল, প্ৰস্তুতি চলাই আছিল কমলপুৰ সমষ্টিত। কিন্তু এতিয়াতো সেয়া হিমন্ত বিশ্ব শৰ্মাৰ লগত উঠা বহা কৰা চিটিং MLA, তেওঁকতো দিবই লাগিব দিগন্ত কলিতাক। আৰু তেওঁতো সোঁহাত স্বৰূপ হিমন্ত বিশ্ব শৰ্মাৰ, কাৰণ হিমন্ত বিশ্ব শৰ্মা যিটো বাটেৰে মানে ধাৱমান হয়, তেওঁ সেইটো বাটেই একদম ধাৱমান হয়। গতিকে আজি বিজেপিৰ ভিতৰ চোৱাটো কিন্তু বৰ এটা ভাল চলা নাই। যদিহে সঠিক ৰূপত মেনেজ কৰিব নোৱাৰে, ভোট বিভাজন হোৱাটো নিশ্চিত। কংগ্ৰেছৰ যেনেকৈ এইবাৰ ভোট বিভাজন হোৱাটো খাটাং, বিজেপিৰো কিন্তু বাটটো মসৃণ হৈ থকা নাই, তেওঁলোকৰ জয়ৰ বাটটো কিন্তু মসৃণ হৈ থকা নাই। যদি এনেকুৱা ধৰণৰ দলীয় যদি বিবাদ যদি চলি থাকে, একাংশ বিজেপি তথা প্ৰাক্তন কংগ্ৰেছী যদি দপদপনি যদি চলে, তাৰ কাৰণে যদি দলৰ পুৰণি নেতা কৰ্মীসকলে যিসকলে টিকট প্ৰত্যাশী, তেওঁলোকে যদি টিকট লাভ নকৰে, তেতিয়াহ'লে অভিয়াছলি খন্তি মৰা বা চিপৰাং মৰাটোতো আৰম্ভ হ'বই, চিপৰাং মাৰিবই তেওঁলোকে। গতিকে সময় থাকোঁতে এইবিলাক দলৰ উচ্চ স্তৰীয় যিসকল বিজেপিৰ নেতৃত্ব, সেইসকলে গুৰুত্ব দিয়াটো ভাল। প্ৰকৃত বিজেপিয়ে টিকট পাওক, সেইটো সকলোৱে বিচাৰে। কিন্তু কালিলৈকে বিজেপিক গালি পাৰি হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰি কৌটিল্যৰ জ্ঞানেৰে হিমন্ত বিশ্ব শৰ্মা চাম নাম দণ্ডবেশ কিবাকিবি ভেদ কিবাকিবি সেইবিলাক কথা কৈ পেলাই মুখ্যমন্ত্ৰীক তোলাধুনা কৰি থকা মানুহজনে এক ৰাতিতে জঁপিয়াই দিলে, সাপে মুঠ সলোৱা দি মুঠ সলাই দিলে। আৰু সেইজনে এতিয়া বিহপুৰীয়াৰ সমষ্টিৰ পৰা তেওঁ প্ৰাৰ্থিত প্ৰত্যাশী হ'ব বুলি ঘোষণা কৰি দিলে। অমিত শ্বাহে বোলে ইতিমধ্যে বোলে চূড়ান্ত কৰি দিলে, এইবুলি এটা বাতৰি প্ৰচাৰ হৈছে, মই দেখা পালোঁ। তেতিয়াহ'লে যিজনে অতদিনে ৰঞ্জিত ভট্টাচাৰ্য মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠই, তেওঁ
অতদিনে সমষ্টিটোত কাম কৰি আছিল, ৰাইজৰ মাজত গৈছিল, তেওঁ নিষ্ঠা সহকাৰে কাম কৰি আছিল, আৰু সেইজন মানুহক এতিয়া টিকট বঞ্চিত কৰি পেলাই ভূপেন বৰাক যদি টিকট দিয়ে কোনে মানি ল'ব? কোন বিজেপিৰ তৃণমূলৰ নেতা কৰ্মীয়ে মানি ল'ব? আপোনালোকে নিজে এবাৰ ভাবক। ঠিক একেদৰে যুৱ নেতা, উঠি অহা সম্ভাৱ্য নেতা ঋষিৰাজ হাজৰিকা, তেওঁকো হয়তো প্ৰলোভন দি আছিল, টোপ দি থকা আছিল, তোক এবাৰ টিকট দিম, তই কাম কৰ দলৰ হৈ। আৰু তেওঁ হোলা ভাই মোলা গোটেই ৰঙানদী সমষ্টিটোৱেই ভৰাই পেলালে বেনাৰে বাপেকে যা। তাৰপিছত কি হ'ল? এতিয়া কাৰ নাম চৰ্চা হৈছে? য'ত বিহপুৰীয়াটো নামানে, আকৌ ৰঙানদীলৈ আনিলে এতিয়া ঋষিৰাজৰ বিপদ। ভূপেন বৰা যদি কপাল ফুলে ঋষিৰাজৰ বিপদ, ঋষিৰাজৰ যদি কপাল ফুলে ভূপেন বৰাৰ বিপদ। কাৰণ এতিয়া একদম দুই নাও দুই ভৰি আছে। হয়তো এনেকুৱা পৰ্যায় পাবগৈ ভূপেন বৰাক এইবাৰ কোনো এটা সমষ্টিত টিকট নিদিব পাৰে। ৰাজ্যসভাৰ যে খালী হ'ব এখন তালৈ পঠিয়াই পেলাই একদম নিমাতি কন্যা কৰাই পূৰ্বৰ যেনেকৈ ভুৱনেশ্বৰ কলিতাৰ গতি কৰিলে, যোৰহাটৰ যিগৰাকী কাৰ্যকৰী সভাপতি আছিল কংগ্ৰেছৰ ৰাণা গোস্বামী গতি নচল পইচা কৰিলে, ঠিক একেদৰেই এতিয়া একালৰ সভাপতি, একালৰ আঙুলি জোকাৰি জোকাৰি হিমন্ত বিশ্ব শৰ্মাক গালি পৰা ভূপেন বৰাকো সেই নচলা পইচাই কৰিব নেকি? এই কথাও কিন্তু মানে সামাজিক মাধ্যমত চৰ্চা নচলা নহয়। কিন্তু ভূপেন বৰা যি নেকি এটা সময়ত কমিশ্যন বৰা আখ্যা পাইছিল বিজেপিৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰা, আৰু এৰাতিতে তেওঁ পাভলতি মাৰি গেৰুৱা সাজ পিন্ধাৰ দিশে ধাৱমান, বা কাইলৈ 22 ফেব্ৰুৱাৰীৰ দিনা তেওঁ বাজপেয়ী ভৱনত গেৰুৱা সাজ পিন্ধিব। সমগ্ৰ বিষয়ে আলোচনা কৰিম। প্ৰত্যেক দিনাৰ দৰে মোৰ সৈতে আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া। ভূপেন বৰাৰ ক্ষেত্ৰত যিটো নাটকীয় স্থিতি, মই অন্য প্ৰশ্নলৈ আহিম, আপুনি সমগ্ৰ বিষয়টো কিভাৱে চায়? প্ৰথমতে যদি আপোনাৰ পৰা মই জানি লওঁ। সেইটো কিভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ? মই এইটো ধৰিবই পৰা নাই যে কিভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম। ভূপেন বৰাক মইতো পাইছোঁলে, ঘনিষ্ঠভাৱে পাইছোঁ, যে এজন মানুহে এনেকুৱাকৈ যে মুঠ খলাব পাৰে, সেইটো বৰ আচৰিত কথা। কিন্তু এটা কথা উপলব্ধি কৰিছোঁ এতিয়া, সেইটো হৈছে যে ভূপেন বৰাই আচলতে, এইটো ক'লে খুব ভুল কথা হ'ব যে ভূপেন বৰাই ৰাতিটোৰ ভিতৰতে মুঠ খলোৱা নাই, ৰাতিটোৰ ভিতৰতে চুং খলোৱা নাই। ভূপেন বৰা আচলতে বহুদিনৰ পৰা সেই চুঙৰে মানুহ আছিল, দেখাতহে কংগ্ৰেছৰ আছিল, তেওঁ আচলতে বিজেপিৰ হৈহে কাম কৰি আছিল। মোৰ প্ৰতিক্ৰিয়া সেইটোৱে যে ভূপেন বৰা, আৰু আচৰিত হ'ব লগা কথা এইটোৱে যে এজন মানুহে যিটো পাৰ্টিত তেওঁ আছে সেই পাৰ্টিটোৰ সলনি তেওঁ বেলেগ এটা পাৰ্টিৰ হৈ কাম কৰি আছে, আৰু সেই পাৰ্টিটোত তেওঁ ইমান নিখুঁতভাৱে অভিনয় কৰি আছিল যে মানুহে ভাবিছিলে যে ভূপেন বৰা কংগ্ৰেছতে আছে। গতিকে এতিয়া কথাবোৰ অতি স্পষ্ট হৈছে, আৰু সেইকাৰণে ৰাজনীতিবিদসকলৰ বা যিবিলাকে ৰাজনীতি কৰা যিবোৰ মানুহ আছে নহয়, তেওঁলোকৰ কাৰ্যকলাপ আৰু বাক্য বচন সেই দুয়োটাই কিন্তু ৰাইজে খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিব লাগে যে তেওঁলোকে কোৱা কথাৰে কোনো সময়ত কাক সহায় কৰিছে। ভূপেন বৰাৰ ক্ষেত্ৰত আমি দেখিছোঁ একোটা খুব ক্ৰিটিকেল সময়ত, খুব গুৰুত্বপূৰ্ণ সময় একোটাত তেওঁ এনেকুৱা এটা কথা কৈ দিছিল যিটোৱে কিন্তু তেওঁৰ দলটোকেই মানে বিপদত পেলাইছিল। দেখাত তেওঁ বিজেপিৰ বিৰুদ্ধে কৈছিল কথাটো, কিন্তু যিটোৱে কিন্তু আকৌ তেওঁৰ দলটোকহে বিপদত পেলাইছিল। গতিকে মই ভাবোঁ যে ভূপেন বৰা যে এই তেওঁৰ যিটো দলত্যাগ, এইটো তেওঁৰ এটা গভীৰ তেওঁৰ এটা ষড়যন্ত্ৰ আছিলে ইয়াৰ লগত জড়িত হৈ। আৰু এতিয়া এটা নিৰ্দিষ্ট সময় থাকে ন যে ইয়াৰ পিছত আৰু নোৱাৰি, লুকাই চুৰকে কৰিব নোৱাৰি, মুকলিলৈ আহিবলৈ বাধ্য হৈ গ'ল। গতিকে এতিয়া মানে কি হ'ল, এই গোটেই যিটো প্ৰক্ৰিয়া আছিল যে এতিয়া ফল ফুলাৰ পৰা আহি এতিয়া পকি সৰিবৰ হ'ল, এতিয়া সৰিল, এতিয়া ফলটো সৰিল, গতিকে এতিয়া আৰু গছত লাগি থাকিব নোৱাৰে। গতিকে সেইটোৱে হ'ল বুলি মই ক'ম। এটা সৰু প্ৰশ্ন, কংগ্ৰেছক কিবা ক্ষতি কৰিব নেকি ভূপেন বৰাৰ বিজেপি গমনে? প্ৰথমতে এতিয়া মোৰ মতামতটো অলপ, কাৰণ মোৰ মতামতটো নিৰীক্ষণ কৰিছে আপুনি ৰাজনৈতিক বিশ্লেষক হিচাপে মই কি নিৰীক্ষণ কৰিছোঁ,
প্ৰথমতে কাৰণ সাধাৰণ মানুহে এইটো ৰাজনীতি ইমান গভীৰলৈ গৈ বুজি নাপায় তেওঁলোকে ভাবিছে যে এজন মানুহক সিদিনালৈকে কংগ্ৰেছৰ তেওঁ সভাপতি আছিল তাৰপিছতো তেওঁ কংগ্ৰেছত তেওঁ ইমান এখন গুৰুত্বপূৰ্ণ আসন পাই আছিল তে সেই মানুহজন যদি হঠাৎ গুচি গ'ল বিজেপিলৈ গতিকে বহুতে এইটো আক্ষেপ প্ৰকাশ কৰিছে তে বহুতে ভাবিছে যে এইটো আচলতে এইটোৱে ৰাইজক বৰ ক্ষতি কৰিব কিন্তু যিবোৰ পলিটিকেল যিবিলাক পণ্ডিত যিবিলাকে এই সামাজিক যিবোৰ ঘটনাবিলাক পৰ্যবেক্ষণ কৰে তেওঁলোকে কিন্তু কৈছে বহুতে যে ভূপেন বৰাৰ যিটো পদত্যাগ সেই পদত্যাগে এই যিটো অসমৰ আহিব ধৰা যিটো নিৰ্বাচনী ৰাজনীতিৰ যিটো পটভূমি তাত বৰ সাংঘাতিক কিবা এটা প্ৰভাৱ পেলোৱা বুলি মনে নধৰে ভাবে নেকি যে যিসকলে কংগ্ৰেছত থাকি হিমন্ত বিশ্ব শৰ্মাৰ হৈ পেলাই মানে ডাকুৱালৰ দৰে কাম কৰি আছিল সেয়া লাহে লাহে মুক্ত হৈ সত্য শুদ্ধ লোকেৰে কংগ্ৰেছটো এতিয়া তাৰমানে জীয়াই থাকিব নাই সেইটোতো মই বহুত দিন আগৰ পৰাই কৈছিলোঁ যে আচলতে এটা যেতিয়া এজন মানুহ যেতিয়া এটা সংকটত পৰে মানুহে এটা কথা কয়নে যে বিপদত পৰিলেহে বন্ধুক চিনি পোৱা যায় হয়নে কয় না গতিকে এটা সেইটো ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ কথা বা পৰিয়াল এটাৰ সম্পৰ্কৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ কথা ৰাজনৈতিক দল এটাৰ ক্ষেত্ৰতো সেইকেইটাই কথা যে এটা ৰাজনৈতিক দল কংগ্ৰেছ আজি 140 বছৰ পুৰণা এটা দল সেই পুৰণা দলটোৰ যোৱা সময়ছোৱাত যিটো তেওঁলোকৰ পাৱাৰত নাই ক্ষমতাত নাই যোৱা 10 বছৰ নাই তেওঁলোক পাৱাৰত আচলতে এটা পাৰ্টিৰ লগত পাৰ্টিটো ক্ষমতাত নাথাকোঁতে যিবোৰ মানুহ তাৰ লগত থাকে জড়িত হৈ থাকে সেইবোৰহে আচলতে প্ৰকৃত মানুহ আৰু ক্ষমতা মানে দুই ধৰণৰ ক্ষমতা এটা হৈছে যে মই ভাবোঁ যে কংগ্ৰেছ কৰ্মীসকলে আৰু এইটো কংগ্ৰেছ কৰ্মীসকলৰ কথাই নহয় মই ভাবোঁ যে এইটো অন্যান্য দল সংগঠনবিলাকেও মই কোৱা এই কথাটো গুৰুত্ব দিয়া উচিত যে ক্ষমতা পাৰ্টিটো ক্ষমতাত থকা আৰু সেই পাৰ্টিৰ লগত জড়িত যিসকল ব্যক্তি তেওঁলোকৰ কিবা পদবীত থকা পদবীত প্ৰথম কথা পাৰ্টিটো ক্ষমতাত নথকা সময়ত পাৰ্টিটোৰ লগত জড়িত হৈ থকা দ্বিতীয় কথা পাৰ্টিটোত কোনো পদবী নিবিচাৰি পাৰ্টিটোৰ লগত জড়িত হৈ থকা তে সেইটো পাৰ্টি আৰু সেইসকল ব্যক্তিহে এটা পাৰ্টিক ধৰি ৰাখে গম পাইছেনে পাৰ্টিক তুমি কি দিছা দলটোক তুমি কি দিছা সেইটোহে গুৰুত্বপূৰ্ণ কথা দলে তোমাক কি দিছে তাৰ সলনি এতিয়া ভূপেন বৰাৰ দৰে মানুহে কি ক'লে তেওঁ কি ক'লে তুমি বুজিয়ে পালা নহয় তেওঁ কি ক'লে যে 32 বছৰে সেইটো মই আহিম এতিয়া সেকেন্ড প্ৰশ্ন মোৰ এইটোৱে আছিল যে তেওঁ ক'লে যে 32 বছৰে যিখিনি মই নাপালোঁ সেই মই 32 ঘণ্টাত পালোঁ আচলতে কংগ্ৰেছে একোৱে নিদিলে নেকি যিজন নেকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি সৰ্বোচ্চ পদ কি ক'ব সেইটো কথাই মই ক'লোঁ নহয় যে অলপ আগত তুমি এইটো প্ৰশ্ন ভালকৈ কৰিলে এইটোৰ লগত মোৰ যে তোমাক কি নিদিলে তোমাক যদি সভাপতিৰ পদটো দিলে আৰু তাৰপিছত এই সময়ত যোৱা 10 বছৰে কংগ্ৰেছ অসমত ক্ষমতাত নাই ৰিপুন বৰা যোৱা নিৰ্বাচনৰ পিছতে ৰিপুন বৰাই পদত্যাগ কৰিলে সভাপতি পদ 2021 চনত নহয় তেওঁ নিজে পদত্যাগ কৰিছে নিৰ্বাচনত যেতিয়া বিৰোধী ঐক্য জয়ী নহ'ল আৰু নহ'ল কিন্তু ৰিপুন বৰাক আমি ধন্যবাদ দিব লাগিব যে নহ'ল মানে যথেষ্টখিনি হৈছিলে আৰু অলপমান আৰু 10খন আসন পোৱা হ'লে হৈয়ে যায় গতিকে তাৰপিছত তেওঁ পদত্যাগ কৰিলে পদত্যাগ কৰাৰ পিছত ভূপেন বৰা আহিল হয়নে 2021 চনত তুমি আহিলা আহি তুমি কি কৰিলা তুমি যে ক'লা তুমিতো অসমৰ শীৰ্ষ স্থানটোৱে পালা নহয় পালে নাই একদম পালে তুমি সৰ্বোচ্চ সংগঠনটো তাতকৈ আৰু ওপৰৰ কোনো পজিশ্যন নাই অসমৰ প্ৰেক্ষাপটত তেতিয়াহ'লে তুমি এটা মিথ্যাচাৰী লোক হয়নে নহয় তুমি এজন মিথ্যাচাৰী আৰু ভণ্ড লোক হয়নে নহয় তুমি প্ৰমাণ কৰিলা নাই বিকজ ইউ গট এভৰিথিং এটা পাৰ্টি ক্ষমতাত নথকা পাৰ্টি তোমাক যদি প্ৰেচিডেণ্ট পাতিলে তাতকৈ আৰু তোমাক কি বেছি লাগে মুখ্যমন্ত্ৰী সচিব আছিল এটা সময়ত তেওঁ সেই 2012-13 চনৰ কথা তেওঁ 2006 চনৰ পৰা 2016 চনলৈকে বিধায়ক হৈ আছিল বিহপুৰীয়া সমষ্টিৰ পৰা লগতে তেওঁ AICCৰ সম্পাদক পদত অধিষ্ঠিত আছিল
সেইকাৰণে কি দিয়া নাছিল আচলতে দলটোৱে। মই সেইটোৱে কিছু সময় পূৰ্বে মই এটা অনুষ্ঠান কৰিছিলোঁ যে খাই পাত ফলা মই আখ্যা দিছিলোঁ তেওঁক, সেইটোৱে নহয় জানো? খাই পাত ফলা হয়েই, তেওঁ 1 নম্বৰ খাই পাত ফলা। কাৰণ তুমি আৰু এইবোৰ কথা আচলতে আত্মসন্মান থকা কোনো ব্যক্তিয়ে, আত্মমৰ্যাদা থকা কোনো ব্যক্তিয়ে এই ধৰণৰ কথা বাক্যবচন নকয়, কথা নকয়। মই সেইটোৱে ক'ম যে তোমাক কংগ্ৰেছ দলে যিমানখিনি দিব পাৰে সিমানখিনি দিছিল, কিন্তু তুমি যিহেতু এটা কি বুলি ক'ম মই, এজন তুমি যিটো বাক্য কৈছা, কথা কৈছা, সেইটো খাই পাত ফলা। তুমি যিহেতু অকৃতজ্ঞ আৰু তোমাক যিহেতু তাতকৈও বেছি লাগে, তুমি সংগঠন হিচাপে সংগঠনটোক শক্তিশালী কৰিব নিবিচাৰা, তুমি কেৱল নিজৰ পদবী এটা বিচাৰা, কেৱল নিজৰ স্বাৰ্থতে তুমি কংগ্ৰেছ এৰি বিজেপিলৈ গৈছা। গতিকে এতিয়া কংগ্ৰেছ কৰ্মীসকলেও সেই কথাটো, যদি তোমালোক কেৱল নিজৰ স্বাৰ্থতে আছা, তেতিয়াহ'লে ৰাইজৰ স্বাৰ্থৰ কথাটো কিয় কোৱা? বিজেপিৰ বিৰোধিতা কিয় কৰা? কৰি লাভ নাই নহয়। বিজেপিৰ বিৰোধিতা কৰিব নালাগে যদি তোমালোকৰ কেৱল একমাত্ৰ চিন্তাটো নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি। গতিকে ভূপেন বৰাই সেইটো প্ৰমাণ কৰি দিলে। আৰু দুৰ্ভাগ্যৰ কথা এইটোৱে যে এনে এজন মানুহে সৌখিন্যালৈকে কংগ্ৰেছৰ প্ৰেচিডেণ্ট হৈ আছিল বা কংগ্ৰেছত এনেকুৱা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল। গতিকে এইটো কিন্তু কংগ্ৰেছৰ কাৰণেও চিন্তাৰ বিষয় এই কথাটো। নিশ্চয়কৈ এতিয়া কোৱা হয় যে এক সুস্থ ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰিবলৈ যুৱ প্ৰজন্ম মানে ৰাজনৈতিক ক্ষেত্ৰখনলৈ আহিব লাগে ৰাজনীতিৰ। এতিয়া যিসকল জ্যেষ্ঠ ৰাজনৈতিক নেতা তেওঁলোকে যদি এনেকুৱা ধৰণৰ আদৰ্শ দেখুৱাই থাকে, মই দুটা উদাহৰণ দিওঁ। আজিৰ পৰা ঠিক 15 দিন পূৰ্বে ভূপেন বৰা সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে তেওঁ এক প্ৰকাৰ নাৰী নিৰ্যাতনকাৰীয়ে সজাইছিল। এনে বিভৎস, এনে অশ্লীল ইংগিত দিব পাৰে নেকি? কংগ্ৰেছ দলে বহিষ্কাৰ কৰিব লাগে ভূপেন বৰাক, এনেকৈ কৈছিল। অন্য আজি অসমীয়া নাৰীসকলৰ প্ৰতি অপমান, এনেকৈ কৈছিল হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছতে সেই হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত গৈ পেলাই দুয়ো একালৰ যে বন্ধু আছিল, তেওঁক গেৰুৱা বসন পিন্ধাবলৈ উঠি পৰি লাগিল। ঠিক একেদৰে যিগৰাকী পীযুষ হাজৰিকাই এটা সময়ত বাংলাদেশীৰ ভোটাতৰা আখ্যা দিছিল ভূপেন বৰাক, লগতে কৈছিল যে কমিছন বৰা, সেইগৰাকী পীযুষ হাজৰিকাই হিমন্ত বিশ্ব শৰ্মা যোৱাৰ পিছদিনাই ৰাতিপুৱাৰ চাহকাপ খাইছেগৈ ভূপেন বৰাৰ বাসগৃহত। এইবিলাক আচলতে কি দেখি শুনি কি আদৰ্শটো বুটলিব যুৱ প্ৰজন্মই ৰাজনৈতিক ক্ষেত্ৰলৈ আহিবলৈ? কি ক'ব আপুনি? মই এইটোকে ক'ম, এইটো স্পষ্টভাৱে মই এইটোকে ক'ম যে ভূপেন বৰা 1 নম্বৰ ভণ্ড, হিমন্ত বিশ্ব শৰ্মাও 1 নম্বৰ ভণ্ড আৰু পীযুষ হাজৰিকাও ভণ্ড। ভূপেন, পীযুষ, হিমন্ত এই তিনিওটাই যদি ভণ্ডামীৰ যদি স্কেলেডালেৰে যদি জোখা হয়, এই তিনিওটা সমানে ভণ্ড। আৰু যিসকলে মই কওঁ যে এই অনুষ্ঠানটো যিসকলে চাই আছে, যিসকল ডেকা ল'ৰাই চাই আছে, যিসকল যুৱক যুৱতীয়ে চাই আছে, তেওঁলোকৰ ওচৰত মোৰ এইটোৱে গুহাৰি যে এফালে আছে সুবিধাবাদী ভণ্ডৰ দল আৰু অন্যফালে আছে ৰাইজৰ লগত থকা যিসকলে এওঁলোকৰ এই যিটো জোট, সেই জোটটোৰ বিৰোধিতা কৰে। কোন দল আছে, কোন মানুহ আছে, কোন ব্যক্তি আছে, মই সেই কথাটো নকওঁ। কিন্তু প্ৰশ্নটো হৈছে ৰাজনীতিৰ যদি আদৰ্শৰ প্ৰশ্ন থাকে, তেতিয়াহ'লে আমাৰ চকুৰ আগত আদৰ্শটো অতি স্পষ্ট। তুমি 3জন মানুহৰ উদাহৰণ দিলা। এই 3জন মানুহে আগদিনা কি কথা কৈছিলে, পিছদিনা কি কথা কৈছিলে, নিজৰ কথাক নিজেই মানুহৰ শুধৰণি হয়। শুধৰণি আৰু সুবিধাবাদ দুইটা বেলেগ বস্তু। শুধৰণি হয় কি যে এজন মানুহে কিবা এটা ভুল কৰি তেওঁ তাতকৈ এটা বেটাৰ পজিশ্যন লৈ যায়। তেওঁ ভণ্ডামীৰ ক্ষেত্ৰত তেওঁৰ মানে যিটো মাত্ৰা, সেই মাত্ৰাটোহে বাঢ়ি গৈছে তেওঁলোকৰ। তেওঁলোকে নিজক সংস্কাৰ বা শুধৰণি কৰা নাই, নিজৰ আত্মমৰ্যাদা তেওঁলোকে বৃদ্ধি কৰা নাই। তেওঁলোকৰ আত্মমৰ্যাদা সাধাৰণ মানুহৰ দৃষ্টিত কমিহে গৈছে। হিমন্ত বিশ্বৰ আত্মমৰ্যাদা কমি গৈছে। হিমন্ত বিশ্ব শৰ্মাৰ কোনো মান সন্মান, মুখৰ শব্দৰ বাক্যৰ তেওঁৰ তাৰ কোনো হেৰি নাই, কোনো মৰ্যাদা নাই। তেওঁৰ কথাৰ কোনো কি বুলি কয় মানুহে, কথাৰ মূল্য নাই। হিমন্ত বিশ্বৰ কথাৰ মূল্য নাই, ভূপেন বৰাৰ কথাৰ মূল্য নাই, পীযুষ হাজৰিকাৰ কথাৰ মূল্য নাই। এইবোৰ আদৰ্শচ্যুত সুবিধাবাদী
ভণ্ড গতিকে ৰাইজৰ ওচৰত এইটোৱে অনুৰোধ যে আপোনালোকে চাই থাকক এইবোৰ আৰু এইবোৰ মানুহৰ যাতে আপোনালোক ফলোৱাৰ নহয় এইবোৰ মানুহক যাতে আপোনালোক অনুকৰণ নকৰে এই সিহঁতৰ ৰাস্তাত যাতে নাযায় এতিয়া সংবাদ মাধ্যমক সমাজৰ দাপোন বুলি কোৱা হয় কিন্তু যেতিয়াই আমি ভূপেন বৰাৰ পদত্যাগৰ খবৰ শুনিলোঁ মুখ্যমন্ত্ৰী যাব সন্ধিয়ালৈ কিন্তু আবেলিৰ পৰা আমি একাংশ মূলসুঁতিৰ সংবাদ মাধ্যম আচলতে টেলিভিশ্যনৰ আমি সম্পাদক পৰ্যায়ৰ লোকক আমি শাৰী পাতি ভূপেন বৰাৰ ইণ্টাৰভিউ ল'বলৈ আমি ভূপেন বৰাৰ ঘৰত বাহৰ পতা আমি দেখিবলৈ পালোঁ আৰু সেই যিহেতু আমাৰ অসমীয়া মানুহখিনিয়ে টিভি চাই টেলিভিশ্যন চাই আচলতে এইটো কি এটা মেছেজ দিব বিচাৰিছে ৰাইজলৈ কি ক'ব সমগ্ৰ বিষয়টো এইটো তুমি চা মই এটা কথা কওঁ এইটো স্বতঃস্ফূৰ্তভাৱে হোৱা ঘটনা নহয় এই যে সংবাদপত্ৰত এতিয়া আজি যদি ৰাস্তাত তুমি গৈ পেলাই এজন মানুহক সোধা যে ভূপেন বৰাই যে কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈ সেইদিনলৈকে আছিলাম নেকি কয় এই মই যিটো কথা কৈছোঁ সেইটোৱে ক'ব সৎ মানে যে এজন ভণ্ড গতিকে এতিয়া বাতৰি কাকতবিলাক বা সংবাদ প্ৰতিষ্ঠানবিলাক এইবিলাকে হৈছে কি যে আৰু হিমন্ত বিশ্ব শৰ্মাকতো জানাই যে হিমন্ত বিশ্ব শৰ্মাই এইটো সুন্দৰকৈ এটা পৰিকল্পনা কৰিছে যে এনেকুৱাকৈ যাব কেতিয়া যাব যোৱাৰ পিছত কোন বাতৰি কাকতে কি নিউজ কৰিব কোনে সাক্ষাৎকাৰ ল'ব এইটোক লৈ এটা মানে ইক'চিষ্টেম এটা পৰিৱেশ এটা ক্ৰিয়েট কৰা ভূপেন বৰা যদি তেওঁ 5 পইচাৰ মানুহ তেওঁক তোমাৰ এটকাৰ মানুহ বুলি দেখুৱাই এটা পৰিমণ্ডল এটা সৃষ্টি কৰা হৈছে গতিকে এইটো স্বতঃস্ফূৰ্তভাৱে হোৱা নাই কিন্তু প্ৰশ্নটো হৈছে যিসকলে ইয়াত ভৰি দিছে যিসকলে এই কামটো কৰিছে তেওঁলোকে নজনাকৈ কৰা নাই তেওঁলোকেও সেয়া কিবা উচ্ছিষ্ট পাব কিবা এৰাহা পাব সেই এৰাহা পাব বুলিয়ে তেওঁলোকেও এইটোত কৰিছে গতিকে এইবিলাকে তুমি কি মূল্যবোধৰ কথা কোৱা সংবাদ পত্ৰ হৈ পেলাই সাংবাদিকে কি মূল্যবোধৰ কথা কয় এজন মানুহ কালি তেনেকুৱা কৰি আছিল আজি গৈ তুমি যদি তাৰ লগত গ'লে একেবাৰে সাক্ষাৎকাৰ লোৱাৰ কাৰণে হেতা ওপৰা লাগা এইটো আৰু কি ধৰণৰ সাংবাদিকতা হ'ল আমিতো তেনেকুৱা ধৰণৰ কেতিয়াও নকৰোঁ কৰোঁ নেকি আমি নৰ্থ ইষ্ট কেতিয়াও নকৰোঁ মই কেতিয়াও নকৰোঁ এই ধৰণৰ অপদাৰ্থ মানুহক এই অপদাৰ্থ মানুহক সুবিধা মানুহৰ পিছে আমি নদৌৰোঁ নহয় কেতিয়াও নদৌৰোঁ একেবাৰে শেষত সুধিছোঁ আচলতে সংবাদ মাধ্যমেও দেখুৱাই আছে বিৰোধী ঐক্যত ফাট মেলাৰ কথা বিৰোধী মানে তেওঁলোকৰ আসন বুজাবুজি হোৱা নাই কিন্তু এতিয়া দেখোন আমি যিবিলাক মানে সামাজিক মাধ্যমত দেখিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ লখিমপুৰ বিহপুৰীয়াৰ নেতা তেওঁ অপেনলি লিখিছে যে ইয়াত যদি ভূপেন বৰাই টিকট পায় তেতিয়াহ'লে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰাম ভূঞা জিকিব জয়ী হ'ব আৰু যিহেতু বিহপুৰীয়া সমষ্টিত দীৰ্ঘদিনৰ পৰা আমি জানো আমাক সূত্ৰই কিছুমান খবৰ দিছে ৰঞ্জিত ভট্টাচাৰ্য মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ তেওঁক সমষ্টিলৈ পঠিয়াই দিয়া হৈছিল তেওঁ কাম বন কৰি আছে বহুদিনৰ পৰা এজন বহুত পুৰণি বিজেপি নেতা আৰু সেই ক্ষেত্ৰত তেওঁ পাখি কাটি ভূপেন বৰাক দিব বুলি এতিয়া যিহেতু কালিয়ে পৰা এইটো সৰ্বাধিক চৰ্চা চলিছে সংবাদ মাধ্যমৰ হেডলাইন ভূপেন বৰাই বিহপুৰীয়াত টিকট পাব ঠিক একেদৰে দুটা সমষ্টি ৰঙানদী সমষ্টিত ঋষিৰাজ হাজৰিকা এগৰাকী যুৱ নেতা তেওঁ দীৰ্ঘদিন ধৰি পেলাই তেওঁ বিজেপিত আছে তেওঁ গোটেই ৰঙানদী সমষ্টিৰ বেনাৰ পোষ্টাৰে ভৰাই পেলালে তেওঁ টিকট পাব বুলি কনফাৰ্মেই হৈ গ'ল কিন্তু এতিয়া যদি তেওঁ টিকট কাটি পেলাই যদি ভূপেন বৰাক দিয়ে তেতিয়া কিন্তু এটা দলীয় সংঘাত স্বতঃস্ফূৰ্ত হ'বলৈ এতিয়া কিন্তু আৰম্ভ কৰিছে কালিৰে পৰা যেতিয়া কিন্তু কথাটো সংবাদ মাধ্যমত প্ৰচাৰ হ'ল এতিয়া এই ক্ষেত্ৰত আপুনি কি ক'ব যে কেৱল কংগ্ৰেছতে সংঘাত নহয় বিজেপিৰো সংঘাত আছে এইবিলাক বস্তু কিন্তু পৰিস্ফুট হৈ উঠা নাই প্ৰশ্নটো হৈছে যে বিৰোধী তোমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মাজত যদি কিবা কণ্ডল আছে কিবা হৈছে সেইটো বাহিৰ কৰিবলৈও সাংবাদিকৰ সাহস নাই সৎ সাহসটো নাই এতিয়া এইটো অতি স্বাভাৱিক যে তোমাৰ জেফ্ৰি এপষ্টেইনৰ ফাইলটোক লৈ যিটো কথা হৈছে যে হৰদীপ সিং পুৰীয়ে তোমাৰ সংবাদ মেল দিলে বহুতে প্ৰশ্ন কৰিছে যে হৰদীপ সিং পুৰীয়ে বিজেপিৰ অফিচত গৈ পেলাই কিয় সংবাদ মেল দিলে এইটো তেওঁৰ ইণ্ডিভিজুৱেল কেপাচিটি বস্তু আছিল পাৰ্টিটোক চবেইতো তাৰ লগত জড়িত কৰা নাই গতিকে দিছ শুড হেভ বিন হিজ পাৰ্চনেল প্ৰাইভেট দেন ৱাই যে বিজেপিক তাৰ লগত কিয় জড়িত কৰি পেলালে গতিকে প্ৰশ্ন হৈছে কি যে কৈছে বহুতে এই প্ৰশ্নটো উত্থাপন কৰিছে যে বিজেপিৰ বহুত কেবিনেট মিনিষ্টাৰ
বহুত উচ্চ পৰ্যায়ৰ কৰ্মকৰ্তাই তেওঁলোকে ভিতৰে এইটোক লৈ পেলাই অসন্তুষ্টি প্ৰকাশ কৰিছে যে ঠিক তেনেদৰে আজি ভূপেন বৰাক তুমি নি পেলাই যদি ওপৰৰ পৰা প্ৰক্ষেপ কৰা ৰঙানদীতে কৰা বিহপুৰীয়াতে কৰা তাত যিবিলাক বিজেপিৰ মানুহে কাম কৰি আছিল স্বাভাৱিকতে তেওঁলোক বিক্ষুব্ধ হ'ব তেওঁলোক ক্ষুণ্ণ হ'ব গতিকে তোমাৰ এইটো মেডিয়াই কি মেডিয়াই কি দেখুৱাই গুডি মেডিয়াই চৰকাৰৰ সমৰ্থনত থকা মেডিয়াই লেপডগ মেডিয়াই কি দেখুৱাই সেইটো এটা বেলেগ কথা আৰু তাত গৈ পেলাই তৃণমূল পৰ্যায়ত কি হৈ আছে সেইটো এটা বেলেগ কথা হা এতিয়া ইমান দিনে কৰি থকা এইটো ইমান সহজ কথা নহয় এইটোক লৈ পেলাই সংঘাত আমি দেখিছোঁ আৰু এই সংঘাত এইটো খুব স্পষ্টভাৱে ওলাইছিল কেতিয়া জানা 2024 যেতিয়া তোমাৰ মানে পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন হৈছিলে সংসদৰ কাৰণে যেতিয়া লোকসভাৰ কাৰণে যিটো নিৰ্বাচন হৈছিল তেতিয়া এইটো খুব সুন্দৰকৈ দেখা গৈছিল আৰু সেইকাৰণে এইটো ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এই সংঘাতটোৱে এটা চূড়ান্ত পৰ্যায় পাইছিল আৰু সেইকাৰণে বিজেপিৰ কিমানৰ পৰা কিমানলৈ নামিল 140লৈ নামি আহিল হয় নাই 240 নেকি তোমাৰ 240লৈ নামি আহিল সংসদৰ কথা কৈছে 240লৈ নামি আহিলে তাহাঁতৰ গতিকে কিমানটা তোমাৰ 300 কিবা পাব লাগে 400 পাৰ বুলি কৈছিল 400 পাৰটো বাদ দিয়া তালৈ গ'ল এইটো এই সংখ্যাগৰিষ্ঠই নাপালে গতিকে এই যিটো সংঘাত সেই সংঘাতটো এটা যে ইয়াত নহ'ব তাৰ কোনো মানে নাই নিশ্চয়কৈ আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভূপেন বৰাৰ বিজেপি গমনে সঁচাকৈয়ে বহুকেইটা দিশ কিন্তু ইতিমধ্যে পৰিস্ফুট কৰি তুলিছে একাংশই ক'বলৈ বিচাৰিছে যে কংগ্ৰেছৰ পৰা একাংশ জাবৰ যেন গুচি গৈছে যিসকলে অতদিনে ডাকুৱাল হিচাপে কাম কৰি আছিল হিমন্ত বিশ্ব শৰ্মাক দাৰৰ আঁৰৰ খবৰবিলাক দাৰে দি আছিল আৰু যিবিলাক সংবাদ মাধ্যমৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই তুলি ধৰিছিল আৰু কৈছিল যে বিজেপিত মানে কংগ্ৰেছত বিজেপিৰ মানুহ আছে তেওঁক দাৰৰ বাতৰি দাৰেৰে দিছিল আৰু সেই ব্যক্তিজন কোন সেয়া যেন স্বতঃস্ফুট হৈ উঠিল আমি নিজ মুখেৰে নকলেও আৰু শেহতীয়াকৈ যি মানে মন্তব্য কৰিছিল ভূপেন বৰাক লৈ তেওঁক নাৰী নিৰ্যাতনকাৰী সজাইছিল হিমন্ত বিশ্ব শৰ্মাই হওক বা বিজেপিৰ অন্যান্য নেতা কৰ্মীসকলেই হ'ল আৰু সেই ভূপেন বৰাকে এতিয়া কাইলৈ বাজপেয়ী ভৱনত বৰমালা পিন্ধাব ডিঙিত গেৰুৱা গলবস্ত্ৰ আঁৰি দিব মূৰত এটা গেৰুৱা টুপি পিন্ধাই দিব ভাবকচোন এয়াই হৈছে আজিৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট ৱাশ্বিং পাউডাৰ নিৰ্মা বুলি যিটো কোৱা হয় বিজেপি যেন এটা ৱাশ্বিং মেচিনত পৰিণত হৈছে আগতে যিবিলাক তাৰমানে কাপোৰ লেতেৰা কাপোৰ পিন্ধি আছিল সেয়া সেই মেচিনটোত সোমাই যোৱাৰ লগে লগে একদম চাফা বগা হৈ পৰে আৰু সেই এটা বগা প্ৰলেপ সানি দিয়া হয় ভিতৰি তই লাগে যিমানেই দুৰ্নীতি নকৰক যিমানেই লাগিলে তাৰমানে কেলেংকাৰী বোকাৰে নিমজ্জিত নহওক কিয় তেওঁক সেই বগা কাপোৰখনে ঢাকি ৰাখিব আৰু তাৰমানে ডিফেন্স দি থাকিব যে এইজন চাফা নেতা বগা নেতা আৰু ঠিক একেদৰে কিন্তু যিহেতু কংগ্ৰেছৰ ভিতৰ চোৰা খামখেয়ালিৰ কথা কোৱা হয় টিকট কেন্দ্ৰিক সংঘাতৰ কথা কোৱা হয় বিৰোধী ঐক্যত ফাট মেলাৰ কথা কোৱা হয় একেদৰে কিন্তু ভূপেন বৰাৰ বিজেপি গমনৰ পাছত ৰঙানদী আৰু বিহপুৰীয়া সমষ্টিত যিসকল প্ৰকৃততে আচলতে বিজেপি নেতাকৰ্মী আছিল যিসকলে আচলতে সঁচা অৰ্থত প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল তেওঁলোকৰ মাজতো কিন্তু এতিয়া বিভিন্ন ধৰণৰ বিসম্বাদ আৰম্ভ হোৱা আমি দেখিবলৈ পাইছোঁ কোনো পধ্যেই তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠই আজি ফেচবুক পোষ্ট কৰিছে যে যদিহে ভূপেন বৰাই টিকট পায় তেতিয়াহ'লে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰাম ভূঞা জয়ী হ'ব গতিকে সমগ্ৰ কথাখিনি সামৰি আপোনালোকৰ বাবে আমাৰ এই বিশেষ অনুষ্ঠান সাময়িকী আগুৱাই দিলোঁ আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি